ৰাজস্থানত এতিয়া গৰম পৰা আৰম্ভ কৰিলেই আৰু এয়া আমি আৰু গৰমৰ দিনত পানী খাবৰ কাৰণে মটকি কিনিব আহিছোঁ। এয়া মটকা মাটিৰ আৰু ইয়াত মানে ফ্ৰিজ থাকে যদিও মানে মটকাৰ পানী খাই বহুত ভাল লাগে, একদম দেহ মন শীতল কৰি পেলাই, সেইকাৰণে ইয়াত মটকাই চলে। আৰু এয়া বিহাৰী আৰু গুলুগুলু দেখিছেনে, গৰম পৰিছে, একেবাৰে বাহিৰতে থাকে সিহঁতে, আৰু ভিতৰৰ ঘৰবিলাক বহুত বেছি গৰম হৈ যায়। আৰু আজি মানে আমাৰ পাপাৰ স্কুলৰ ষ্টুডেণ্ট কিছুমান আমাৰ ঘৰ চাবলৈ আহিছে, ফুৰিবলৈ আহিছে আৰু আমাৰ ঘৰত, তাকে সকলোকে বহুৱাই কিবা কিবি খাবলৈ দিছোঁ। আৰু আজি আমাৰ ৰাজস্থানৰ পৰা গুৱাহাটীলৈ বুলি বস্তুবিলাক যাব, মানে আমাৰ তিলৰ তেল, বাদামৰ তেল, ঘিউ চিউবিলাক এইবিলাক গোটেই আমি ইয়াতে বটলিং কৰিছোঁ এইবাৰ। আৰু এইবাৰ এনেকৈ ট্ৰান্সপৰ্টৰ মাধ্যমেৰে যাব, বাই ৰোড যাব, সেইকাৰণে ধুনীয়াকৈ পেকিং কৰি দিব লাগে, কাৰণ ৰাস্তাত লিকেজৰ বহুত বেছি প্ৰব্লেম হয়। ঘিউটো লিকুইড আইটেম, চ' ঘিউ লিকেজ হ'লে বহুত বেছি প্ৰব্লেম হয়। এই টিংবিলাক যে দেখিছে, টিংবিলাকত আছে বাদামৰ তেল, তিলৰ তেল, বহুত বেছি লিক হয়। লিকৰ সমস্যা নহ'বৰ কাৰণে আমি ধুনীয়াকৈ পেকেজিং কৰিব লাগিব। তলত এখন কাৰ্টুন দিব লাগিব, ওপৰত এখন কাৰ্টুন দিব লাগিব, তাৰপিছত ৰছীৰে বান্ধিব লাগিব। এইবিলাক এনেকৈ ৰছীৰে ধুনীয়াকৈ বান্ধি আছে বিহাৰী আৰু আমাৰ খুৰা দুজনে। ভালকৈ যদি ছাপৰ্ট নিদিওঁ নহয়, ওপৰৰ পৰা প্ৰেছাৰ যদি পৰে, তেনেহ'লে এয়া টিনকেইটা মানে চেপেটা লাগি যায়। চেপেটা লাগি গ'লে গোটেই তেল চেল গোটেই লিক হৈ একেবাৰে সৰ্বহাৰা হ'ব লাগিব। আমি আগতেও বহুত পৰিছে এইবোৰে, আৰু লিকুইড আইটেমত মানে লছৰ সম্ভাৱনাটো বহুত বেছি থাকে, ৰিস্ক ফেক্টৰ বহুত বেছি হৈ যায়। আৰু আগতে পৰিছে, বহুতবাৰ পৰিছে ট্ৰান্সপৰ্টেশ্যনত, আমি যেতিয়া বস্তুবিলাক দিছোঁ বা ট্ৰান্সপৰ্টৰ মাধ্যমেৰে আমি যেতিয়া বস্তুবিলাক পঠিয়াই থাকোঁ, এনেকুৱা লিক হৈ থাকে। চ' এনেকৈ ধুনীয়াকৈ আমি কমেও 16টা টিন আমি পেকিং কৰি দিলোঁ। তাৰ পাছত আকৌ আহিলোঁ সুজানগড়, কাৰণ মালখিনি আমি সুজানগড়ত দিব লাগিব জমা। সুজানগড়ৰ পৰা যাব জয়পুৰ, জয়পুৰৰ পৰা যাব ডাইৰেক্ট গুৱাহাটী। সুজানগড়ত পাৰ্চেল অফিচৰ বাহিৰত এয়া দৃশ্য, কাৰণ এতিয়া ৰাজস্থানত ৱেডিং ছিজন চলি আছে। কি ধুনীয়া একদম ডিজেৰ তালে তালে নাচি আছে ন, এয়া এটা কালচাৰে হয় ইয়াতে, ৰাজস্থানী কালচাৰ। ডিজে চিজে এনেকুৱা গাড়ী আহে, ডিজে গাড়ী এখন আহে, তাতে মানে আগে পিছে মানুহবিলাকে ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰে, আৰু ল'ৰা এফালে নাচে, ছোৱালীয়ে এফালে নাচে, মানে পুৰুষ মহিলা উভয়ে একেলগে নাচা ইয়াত দেখিবলৈ পোৱা নাযায়, খুব কম। লেডিজসকল এক চাইডে নাচিব আৰু জেন্টছসকল এক চাইডে নাচিব, খুব ধুনীয়া এটা মানে নিয়ম হয় ইয়াতে। আৰু ইয়াৰ উপৰিও আজি এখন বিয়া আছে, বিয়াৰ কাৰণে ইয়াৰ গুলুগুলুৰ এযোৰ নতুন ধুনীয়া ড্ৰেছ মই আনিছিলো, কিন্তু কি হ'ব, ড্ৰেছযোৰ সৰু হ'ল। বিয়াখন খাবলৈ ধুনীয়াকৈ সাজি কাচি ওলালো, আৰু এইফালে আমাৰ খুৰাহঁতৰ ল'ৰা দুজন, এই দুজনো একেবাৰে পুৰা টিপ টপ টাক যাব আৰু। কিন্তু লাষ্টত কি হ'ল, বিহাৰীৰ লগত মোৰ এনেকুৱা ভীষণ কাজিয়া, মানে সি মোক দিন দুপৰতে ওলাব দি সি লেট কৰিলে। চ' মই খঙতে কাপোৰ চাপোৰ খুলকাই দিলোঁ। তাৰ পাছত আকৌ এয়া কি আৰু, মায়ে অকণমান ৰুটি বনাই দিলে, মই ক'লো যে মই নাযাওঁ, তহঁতে সকলো যে বিয়া চিয়া খাই আহ। তাৰপিছত মায়ে ধুনীয়াকৈ আটাকেইখন মাৰি দিলে, আৰু মই ৰুটি কেইখন বনালোঁ ধুনীয়াকৈ টাকাটাক, মানে পৰিয়ালৰ আটাইবোৰ মানুহ বিয়া খাবলৈ যাব। ৰুটি যে এগালমান বনোৱা দেখিছে, এগালমান আচলতে কিয় বনাওঁ জানেনে, আমি আচলতে গৰুক দিওঁ ৰুটি, সেইকাৰণে ৰুটিবিলাক এগালমান বনোৱা যায়, মায়ে সদায় বনায়। তাৰপিছত মই মোৰ কাৰণে বনালোঁ এই ভুজিয়াৰ চব্জি, একেবাৰে কুইক ৰেচিপি হয়, আপোনালোকে জানে, মই দেখুৱাই থাকোঁ। আৰু কেতিয়াবা ঘৰত চব্জি পাচলি নাথাকিলে ভুজিয়াৰে বনাব পাৰি, কিন্তু ৰাজস্থানত চব্জিৰ আকাল নাই দেই। বহুতে ভাবে চব্জি নাই কাৰণে ইয়াতে শুকান এইবিলাক বনাই, আচলতে তেনেকুৱা একো নহয়। ভুজিয়াৰ চব্জি ৰুটিৰ লগত খাই সঁচাকে বহুত ভাল লাগে। তাৰপিছত আকৌ কি আৰু, এই গুলুগুলু গধূলি আহিলে বিয়া চিয়া খাই, তাৰপিছত সিও অকণমান ৰুটি খাই বোলে, ৰুটি চুটি খালে। আৰু এইফালে দেৱৰজনে বাহিৰৰ খানা নাখায় কাৰণে আকৌ আহি মেলি খাইছে। মই যে ভুজিয়াৰ চব্জি বনাইছোঁ সি ভাল পায়। এয়া আছিল আৰু ৰাজস্থানৰ এটা ডেইলি ব্লগ।